নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ অন্য এক নতুন ভিডিঅ'ত। সমল পৰ্টেলত যদি আপোনালোকৰ কিবা ভুল হৈ আছে আপোনালোকে কাৰেকশ্যন কৰিব পাৰিব। আপোনাৰ প্ৰফাইলে হওক বা কোৰ্চ চিলেকশ্যনতে যদি কিবা ভুল হৈ আছে আপোনালোকে কাৰেক্ট কৰিব পাৰিব। কেনেকৈ কাৰেক্ট কৰিব পাৰিব বা কাৰেক্ট কৰাৰ আগতে আপোনালোকে কি ইনফৰমেশ্যন জানি লোৱাটো উচিত সেইটোৱে এইটো ভিডিঅ'ত আলোচনা কৰিম। ভিডিঅ'টো স্কিপ নকৰাকৈ চাব আৰু শেষলৈ চাব। হয়তো আপোনালোকে আপোনালোকৰ প্ৰফাইলত এতিয়ালৈকে এডিট অপশ্যনটো পোৱা নাই। এনেকুৱাকে এডিট অপশ্যন আপোনালোকে পোৱা নাই, এডিট প্ৰফাইল বা আপোনালোকৰ এপ্লিকেশ্যনত কোনো এডিট অপশ্যন পোৱা নাই। তো কিয় পোৱা নাই সেইটো আপোনালোকক ক'ম। তাৰ আগতে আপোনালোকক এই ইম্পৰ্টেণ্ট কথাটো কৈ দিওঁ যে যেতিয়া আপোনালোকে কাৰেকশ্যনৰ কাৰণে যাব কি নিয়ম আপোনালোকে মানিব লাগিব বা কাৰেকশ্যনৰ গাইডলাইনসমূহ কি। ইয়াত আপোনালোকে চাব পাৰে প্ৰথমতেই কৈছে যে আপোনাৰ যদি দৰকাৰ নহয় কাৰেকশ্যনৰ তেনে ক্ষেত্ৰত আপোনালোকে এডিট অপশ্যনত ক্লিক নকৰিব বা আপোনালোকে কাৰেকশ্যন নকৰিব। যদি আপোনালোকৰ দৰকাৰ নহয়, গোটেইখিনি ডিটেইলছ যদি আপোনালোকৰ ঠিকেই আছে আৰু আপুনি কনফিডেণ্ট হয় তেনে ক্ষেত্ৰত আপোনালোকে এডিট প্ৰফাইল বা এপ্লিকেশ্যনত আপোনালোকে কাৰেক্ট কৰিব নালাগে বা আপোনালোকে এডিট অপশ্যনত ক্লিক কৰিব নালাগে। ইয়াত এইটো এই কাৰণেই কৈছে যে যেতিয়াই আপুনি কাৰেকশ্যনৰ কাৰণে যাব বা আপোনালোকে এডিট অপশ্যনত ক্লিক কৰিব, এপ্লিকেশ্যনখন আপোনালোকে এডিট কৰিব যায় তেনে ক্ষেত্ৰত কিন্তু যদি আপোনালোকে ফাইনেল ছাবমিটটো নিদিয়ে আপোনালোকৰ এপ্লিকেশ্যনখন ছাবমিট নহ'ব, নট ছাবমিটেড বুলি দেখুৱাব। তাৰে পিছত কৈছে যদি আপুনি প্ৰফাইলত কিবা চেঞ্জেছ কৰে বা প্ৰফাইলত যদি আপোনালোকে কিবা কাৰেকশ্যন কৰে আপোনালোকে অতি সাৱধানে কৰিব লাগিব। কিয় কৈছোঁ যে যেতিয়া আপুনি প্ৰফাইলত চেঞ্জ কৰিব আপোনাৰ পাছিং ইয়েৰে হওক বা আপোনাৰ কেটেগৰীয়ে হওক, যেতিয়া আপোনালোকে চেঞ্জ কৰিব তেনে ক্ষেত্ৰত কিন্তু আপোনালোকৰ এডমিশ্যনতো তাৰ প্ৰভাৱ পৰিব। সেয়েহে আপোনালোকে যদি প্ৰফাইলত গোটেইখিনি ডিটেইলছ ঠিকে আছে তেনে ক্ষেত্ৰত আপুনি কাৰেকশ্যন নকৰিব। বহুত ছাত্ৰ ছাত্ৰীয়ে কি কৰে, কাৰেকশ্যন উইণ্ড' আহিল বুলিয়ে সিহঁতে এনেই এডিট অপশ্যনটো ক্লিক কৰি চাব যায়। আপোনালোকে তেনেকুৱা নকৰিব। আপোনালোকৰ প্ৰফাইলটো যদি ঠিকে আছে এডিট নকৰিব। ইয়াত কৈছে যে আপোনালোকে যেতিয়া এপ্লিকেশ্যন অ'পেন কৰিব বা এডিট কৰিব তেনে ক্ষেত্ৰত চিয়ৰ হৈ ল'ব যে এডিট কৰাৰ পিছত বা কাৰেকশ্যন কৰাৰ পিছত আপোনাৰ এপ্লিকেশ্যনখন ছাবমিট হৈ আছে, ছাবমিটেড বুলি দেখুৱাব লাগিব। যদি আপোনালোকে ফাইনেল ছাবমিট নিদিয়ে তেনে ক্ষেত্ৰত কিন্তু আপোনাৰ এপ্লিকেশ্যন ছাবমিট নহ'ব, নট ছাবমিটেড হৈ থাকিব আৰু আপোনাৰ কলেজত নাম নাহিব। যদি আপোনালোকৰ এপ্লিকেশ্যনত একাডেমিক ডিটেইলছত কাৰেকশ্যন কৰে, অৰ্থাৎ আপোনাৰ 12ৰ বা 10ৰ মাৰ্কশ্বিটত যদি আপোনালোকে কিবা চেঞ্জেছ কৰে তেনে ক্ষেত্ৰতো আপোনালোকে ফাইনেলি আপোনাৰ এপ্লিকেশ্যনখন ছাবমিট হৈছে নে নাই সেইটো চাব। কাৰণ এডিট কৰি বহুতে আপডেট কৰাৰ পিছত কিন্তু ফাইনেল ছাবমিশ্যনটো নিদিয়ে। সেয়েহে আপোনালোকে ফাইনেল ছাবমিশ্যনটো দিব লাগিব। তো ইয়াত কৈছে যে ইউনিভাৰ্চিটি আৰু কলেজসমূহে কিছুমান ৰুল আপডেট কৰিব পাৰে বা কিছুমান ৰুল সাল সলনি কৰিব পাৰে। সেয়েহে আপোনালোকে সেই নতুন ৰুল অনুযায়ী আপোনাৰ যদি প্ৰফাইলত কিবা আপডেট কৰিব লগা থাকে আপোনালোকে আপডেট কৰি ল'ব কাৰেকশ্যন উইণ্ড' ক্ল'জ হোৱাৰ আগত। তাৰপিছত কৈছে যে অল ফৰ্ম উইল বি ৰিপ্ৰচেছড আফটাৰ দ্য ক্লোজাৰ অফ কাৰেকশ্যন উইণ্ড'। ছাম ফৰ্ম মে গেট ৰিজেক্টেড বেছড অন দ্য আপডেটেড ফিল্ড ইন প্ৰফাইল। তো আপোনাৰ যিসমূহ কাৰেক্টেড এপ্লিকেশ্যন হয় সেইসমূহ কিন্তু আকৌ সিহঁতে চেক কৰিব বা কলেজত চেক কৰিব। সেয়েহে আপোনালোকে চিয়ৰ হৈ ল'ব যে যদি আপোনালোকে কাৰেক্ট কৰিছে ফাইনেল ছাবমিটটো যেন দিয়ে। যদি আপোনালোকে ফাইনেল ছাবমিটটো নিদিয়ে নট ছাবমিটেড হৈ থাকিব আৰু আপোনাৰ মেৰিট লিষ্টত নাম নাহিব। ইয়াত এইটোও কৈছে যে এপ্লিকেণ্ট হু ডু নট ৰিকুৱায়াৰ এনি কাৰেকশ্যন মে স্কিপ দিছ প্ৰচেছ। অৰ্থাৎ যিসমূহ ছাত্ৰ ছাত্ৰীৰ কাৰেকশ্যনৰ দৰকাৰ নাই সিহঁতে কিন্তু এই প্ৰচেছটো স্কিপ কৰিব পাৰে, অৰ্থাৎ সিহঁতে এডিট বাটনত ক্লিক নকৰিলেও হ'ব। আপোনালোকে যদি দৰকাৰ নহয়, মই আগতেও আপোনালোকক কৈছোঁ যে যদি দৰকাৰ নহয় আপোনালোকৰ গোটেইখিনি ইনফৰমেশ্যন ঠিকে আছে আপোনালোকে কাৰেকশ্যনৰ কাৰণে নাযাব বা এডিট অপশ্যনত ক্লিক নকৰিব। আৰু একেবাৰে শেষত কৈছে যে দিছ ইজ এ ওৱান টাইম প্ৰভিজন টু এডিট ইয়ৰ প্ৰফাইল। আপোনাৰ প্ৰফাইলটো এডিট কৰাৰ কাৰণে এবাৰেই আপোনালোকে সুবিধা পাব। সেয়েহে গোটেইখিনি ডিটেইলছ যেতিয়া আপুনি এডিট কৰিব ভালকৈ চাই ল'ব, তাৰপিছতহে আপোনালোকে ছাবমিট কৰিব। কাৰণ দ্বিতীয়বাৰৰ কাৰণে আপোনালোকে প্ৰফাইল এডিট কৰিব নোৱাৰিব, মাত্ৰ এবাৰেই আপোনালোকে সুবিধা পাব।
এইখিনি নিয়ম আপোনালোকে জানি লোৱাটো বাধ্যতামূলক। এতিয়া আপোনালোকে কওঁ যে আপোনালোকে এতিয়ালৈকে কিয় এডিট অপশ্যনটো পোৱা নাই। কাৰণ এই গাইডলাইনটো আছিলে যোৱা বছৰৰ 2025 চনৰ। এতিয়ালৈকে কিন্তু 2026 চনৰ গাইডলাইন অহা নাই কাৰেকশ্যনৰ। যেতিয়াই কাৰেকশ্যনৰ গাইডলাইন আহে আমি আপোনালোকক এই চেনেলতে ভিডিঅ' দি দিম। আশা কৰোঁ ইমানখিনি চেঞ্জেছ নাহিব। এইকেইটা ৰুলেই আপোনালোকৰ হয়তো ফ'ল' কৰিব লাগিব, কাৰণ মই যোৱা 3 বছৰে সমৰ্থ পৰ্টেলত ভিডিঅ' দি আছোঁ আৰু সমৰ্থ পৰ্টেলত বহুত ছাত্ৰ ছাত্ৰীক গাইড কৰি আছোঁ। প্ৰতিবাৰে কিন্তু এইকেইটা নিয়মে দি দিছে। যদি এইবাৰ কিবা নতুন আহে নিশ্চয়কৈ সেই নতুন গাইডলাইনটো আপোনালোকক জনাই দিম ভিডিঅ'ৰ মাধ্যমেদি। তাৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আপোনালোকক আকৌ এবাৰ কৈছোঁ যে আপোনালোকে গাইডলাইন নপঢ়াকৈ এডিট অপশ্যনত নাযাব বা আপোনালোকে কাৰেকশ্যনৰ কাৰণে নাযাব। কাৰেকশ্যন কেনেকৈ কৰিব লাগে সঠিক উপায় আপোনালোকক দেখুৱাম, লগতে আপোনালোকক ইয়াৰ নিয়মাৱলীসমূহ অৰ্থাৎ গাইডলাইনসমূহ আপোনালোকক বুজাই ক'ম। তাৰপিছত আপোনালোকক দেখুৱাম যে আপোনালোকে কেনেকৈ এডিট অপশ্যনত ক্লিক কৰি আপোনাৰ প্ৰফাইলে হওক বা আপোনাৰ এপ্লিকেশ্যনে হওক এডিট কৰিব পাৰিব। একেবাৰে শেষত আকৌ ক্লিয়াৰিফাই কৰি দিছোঁ, এই গাইডলাইন 2025 চনত হয়। 2026 চনৰ গাইডলাইন এতিয়ালৈকে অহা নাই। আজিৰ দিনটোতে আপোনালোকে হয়তো নতুন গাইডলাইন পাব আৰু গাইডলাইন দিয়াৰ লগে লগে আপোনালোকৰ কাৰণে নতুন ভিডিঅ' লৈ আনিম। ভিডিঅ'টো যদি ইনফৰ্মেটিভ লাগে প্লিজ লাইক কৰি দিব, চেনেলত নতুন হ'লে ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনো দবাই দিব। ধন্যবাদ। জয় অসম।